নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আটা আৰু গুড়েৰে বনাব পৰা বিস্কুটৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। চেনি নোখোৱায়ো এই বিস্কুটটো খাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। বিস্কুট বনাবলৈ এয়া মই বাতিটোৰে এবাতি গুড় লৈছোঁ। বাতিটোৰে মই এবাতিৰ কম পানী দি দিম। এয়া আধা বাতি দি দিছোঁ। গুড়খিনি মই ভালদৰে পানীৰ লগত মিলাই গলাই লওঁ। বেছি উতলাই থাকিবও নালাগে। পানীৰ লগত ভালদৰে গোটা গোটা নথকাকৈ মিহলি হ'লে হৈ গ'ল। এয়া গুড়খিনি মই পানীৰ লগত ভালদৰে গলি গ'ল। এইদৰে গলি যাব লাগে। বেছি উতলাই নাথাকিলেও হৈ যাব, গোটা গোটা নাথাকিলেই হ'ল। এতিয়া মোৰ গুড়খিনি ৰেডি হৈ গ'ল। গেছ অফ কৰি দি দিলোঁ। বিস্কুট মই আটাৰে বনাম। এয়া মই 2 কাপ আটা লৈ লৈছোঁ। আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে। এয়া মই 2 কাপ আটা দি দিলোঁ। ইয়াতে মই এয়া আধা কাপ চুজি দি দিছোঁ। এয়া আধা কাপ পাউডাৰ গাখীৰ দি দিছোঁ। সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। এয়া মই ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। ফ্লেভাৰৰ কাৰণে আপোনালোকে দি দিব, খুবেই ভাল লাগে। এতিয়া মই ইয়াতে দি দিম ৰিফাইন 3 চামুচ। এয়া মই 2 চামুচ দি দিলোঁ। এয়া 3 চামুচ। এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম। এই গোটেইখিনি ভালদৰে এইদৰে মিক্স কৰি ল'ব লাগিব ৰিফাইনখিনিৰ লগত। এইদৰে মিক্স কৰি ল'ব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি মই ভালদৰে এইদৰে মিক্স কৰি ল'লোঁ। ভালদৰে মিক্স কৰিব। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এয়া মই গুড় বাতি এয়া উতলাই লোৱা, অলপ গৰম হৈ আছে, আঙুলিৰে চুব পৰা গৰম। ইয়াতে দি ভালদৰে মই মিলাই ল'ম। একেবাৰে দি নিদিব, কম কমকৈ দি মিলাই যাব। এয়া মই গোটেই আধা বাতি গুড়খিনি দি দিলোঁ। এতিয়া মই ভালদৰে এইখিনি মঠি লওঁ। এইখিনি মই ভালদৰে এয়া মঠি ল'লোঁ। এইদৰে মঠি ল'ব। এতিয়া মই 15 মিনিট সময় ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। এয়া মোৰ 15 মিনিট সময় হৈ গ'ল। এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰে বিস্কুট বনাবলৈ ৰেডি কৰি লওঁ। এইদৰে লাড্ডু বনাই লৈছোঁ। এতিয়া মই এয়া লাড্ডুটো বেলি লওঁ। বেছি পাতল নকৰিব, অলপ ডাঠ কৰি ৰাখিব। বিস্কুট যিমানটো জোখৰ ডাঠ, মই বেছি পাতল নকৰোঁ, এইটো জোখতে ৰাখোঁ। এয়া মই ঢাকনি এখন লৈছোঁ। এইদৰে মই চেপ দি যাম। আপোনালোকে যিটো জোখত আপোনালোকে বৰফিৰ দৰেও পিচ পিচকৈ কাটি ল'ব পাৰে। এয়া কাটি ল'লোঁ। এতিয়া মই এয়া বাঁহৰ শলাডাল লৈছোঁ। এইদৰে দি দিছোঁ, যিটো মই কেক বনালেও ব্যৱহাৰ কৰোঁ। এইদৰে গোটেইকেইটা বিস্কুটতে মই দি যাম। এতিয়া মই এয়া ছাইডৰখিনি গুচাই ল'ম। এইদৰে গুচাই ল'ব লাগে। এয়া মই ছাইডৰখিনি গুচাই ল'লোঁ। এতিয়া মই এইকেইটা বিস্কুট ভাজি ল'ম। এয়া মই গেছত কেৰাহী এখনত এয়া ৰিফাইন দি লৈছোঁ।
ৰিফাইনখিনি বেছি গৰম কৰি নল'ব, অলপ গৰম হওঁতে বিস্কুটকেইটা দি দিব। এইদৰে মই দি যাম। কেৰাহীখনত যিমানখিনি বিস্কুট দিব পাৰি এইদৰে মই দি দিছোঁ। ল' ফ্লেমত এইদৰে মই 2 মিনিটমান সময় থৈ দিম। এতিয়া মই এইদৰে লুটিয়াই দি যাম। এয়া মোৰ বিস্কুট ৰেডি হৈ গ'ল। এতিয়া মই নমাই লওঁ। এয়া মই নমাই ল'লোঁ। এয়া মোৰ আটা আৰু গুড়েৰে বনোৱা বিস্কুট ৰেডি হৈ গ'ল। আপোনালোকেও এইদৰে ট্ৰাই কৰিব পাৰিব। চেনি নোখোৱাও এই বিস্কুটটো খাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।